আমাৰ মাজত উপস্থিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অচ্যুত বৈশ্য ডাঙৰীয়া, সংসদ তপন গগৈ ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ উপসভাপতি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ অন্য এগৰাকী উপসভাপতি হেমপ্ৰভা বৰঠাকুৰ বাইদেউ, ডক্টৰ এই গোটেই প্লাজমা শিবিৰৰ দায়িত্ব লোৱা আমাৰ সভাপতি ডাঙৰীয়াই আহ্বায়ক হিচাপে মনোনীত কৰা ডক্টৰ প্ৰাঞ্জল ভৰালী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন পদাধিকাৰীসকল আৰু আজি প্লাজমা দিবলৈ আগবাঢ়ি অহা মোৰ সন্মানীয় দাতাসকল আৰু উপস্থিত ৰাইজ, আজি আমাৰ ৰাজ্যখন যোৱা বছৰটোৰ পিছত যি মুহূৰ্ততে আমি 2020 চনত প্ৰৱেশ কৰিলোঁ, আমাৰ ৰাজ্যখন দেশ বা মানৱ জাতি আজি বিভিন্ন ধৰণে সংকটৰ সন্মুখীন হৈছে আৰু সমস্ত মানৱ জাতিয়ে এই সংকটৰ সন্মুখীন হ'বলৈ চেষ্টা কৰিছে। মাৰ্চ মাহৰ ঠিক 15 তাৰিখ মানৰ পৰাই আমাৰ দেশত কৰোনাৰ ওপৰত বা COVID-19ৰ ওপৰত চিন্তা চৰ্চা আৰম্ভ হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনতা কাৰফিউ দিয়াৰ দিনাখনৰ পৰাই এক প্ৰকাৰ ভাৰতবৰ্ষৰ 130 কোটি জনসাধাৰণ COVID-19ৰ পৰা প্ৰতিৰোধৰ বাবে এক প্ৰকাৰ নিজকে প্ৰস্তুত কৰি তুলিবলৈ চেষ্টা আৰম্ভ কৰে। COVID-19 এই বেমাৰ অন্যান্য বেমাৰৰ পৰা অলপ এই কাৰণেই পৃথক যে ই ক'ব নোৱাৰাকৈয়ে খুচৰে আৰু ই বেছিকৈ খুচৰে। অৰ্থাৎ আজি আমি যদি কোনোবা এখন বিয়া খাব গৈছোঁ, কোনোবা এজন ব্যক্তিৰো যদি কোভিড আছে, চাওঁতে চাওঁতে তেওঁৰ সেই মুহূৰ্ততে 25, 26, 27, 30 জন ব্যক্তিলৈকে কোভিড তেওঁলোকে সংক্ৰমিত কৰে। কোভিড সংক্ৰমিত কৰাৰ পিছত সাধাৰণতে প্ৰায় 95% ব্যক্তিয়ে ইয়াৰ যিটো গুৰুত্ব বা গুৰুতৰ যিটো ৰূপ তাক দেখা নাপায় আৰু সাধাৰণ পানী লগা, পেটৰ বিষ, পেটৰ অসুখ বা মূৰৰ বিষ এই ধৰণে আমি পাৰ কৰি দিওঁ। কিন্তু 5% ব্যক্তি বা 6% ব্যক্তি তেওঁলোকৰ অক্সিজেনৰ যিটো সাধাৰণতে আমি কওঁ যে অক্সিজেন সেচুৰেশ্যন আমাৰ 96ৰ পৰা 99ৰ ভিতৰত থাকিব লাগে, লাহে লাহে অক্সিজেন কমিবলৈ আৰম্ভ কৰে। কোভিডৰ যিটো ভাইৰাছ সি লাঞ্চলৈকে আগবাঢ়ে, লাঞ্চক আক্ৰমণ কৰে, লাঙক আক্ৰমণ কৰে আৰু লাঙক আক্ৰমণ কৰাৰ পিছত আমাৰ শৰীৰত লাংটো ডেমেজ হ'ব আৰম্ভ কৰে আৰু তাৰ ভিতৰতে কিছু লোকে মৃত্যুক আঁকোৱালি লয়। বেছিকেলি বহুত বেমাৰ আছে যাৰ ভাইৰাছ মূৰলৈকে যায়, এনকেফেলাইটিছৰ যিটো ভাইৰাছ সি ব্ৰেইনলৈকে যায় আৰু ব্ৰেইনত আক্ৰমণ কৰে আৰু আমাৰ COVID-19ৰ যিটো আমাৰ সীমিত জ্ঞান, এই জ্ঞানৰ পৰা আমি বুজি পাওঁ যে ই লাঙলৈকে ভাইৰাছটো যায়, লাঙত নিমুনিয়াৰ সৃষ্টি কৰে, লাংটো সহজ ভাষাত শুকাব আৰম্ভ কৰে আৰু এটা সময়ত উশাহ কমি কমি আমি মৃত্যুৰ মুখলৈ আগবাঢ়ি যাওঁ। প্ৰথম অৱস্থাত যেতিয়া আমি COVID-19 দেখা পাইছিলোঁ, সেই সময়ত আমি সিৰিয়াছ ৰোগীক দেখা পোৱা নাছিলোঁ। তাৰ মূল কাৰণটো হ'ল যে যিসকল ব্যক্তিক আমি প্ৰথম কোভিডৰ ৰূপত দেখা পাইছিলোঁ, তেওঁলোক কোন আছিল? যে অসমৰ বাহিৰত কাম কৰা
বা কাম কৰিবলৈ যোৱা চাকৰিয়াল বা সিকিউৰিটি এজেন্সিয়ে হওক বা আন বিভিন্ন কামত চাকৰি কৰিবলৈ যোৱা আমাৰ যুৱকসকল। সাধাৰণতে আমাৰ ৰাজ্যৰ বাহিৰত কোন কাম কৰিব যায়? ডেকা ল'ৰাবিলাকে ৰাজ্যৰ বাহিৰত কাম কৰিব যায়। ডেকা ল'ৰাবিলাক যেতিয়া অসমলৈ ঘূৰি আহিলে আমি চেক কৰিলোঁ, এজন দুজনকৈ আমি কৰোনা ৰোগীক দেখা পালোঁ আৰু দুই এজন ৰোগীক এনেকুৱাও দেখা পালোঁ যে এম্বুলেন্সত তেওঁলোক জাপ মাৰি উঠে। তেতিয়া সকলোৰে মনৰ দৰে আমাৰ মনতো সন্দেহ হৈছিল যে খুব সম্ভৱ অসমৰ মানুহক কোভিড-19 আক্ৰমণ কৰিব নোৱাৰে, কৰবাত নহয় কৰবাত আমি তাৰ পৰা প্ৰটেক্টেড। বহুতে কৈছিলে যে BCG ভ্যাকচিন লোৱাৰ কাৰণে হ'ব পাৰে, বহুতে কৈছিলে মেলেৰিয়াৰ ঔষধ লোৱাৰ কাৰণে হ'ব পাৰে। এই ধৰণে আমাৰ মনত এটা ধাৰণাৰ সৃষ্টি হ'ল যে কোভিড যদিও আমাৰ গাত হ'ব কিন্তু আমাক কি বিশেষ একো কৰিব নোৱাৰে। সেই সময়ছোৱাত অলপ আমি অসাৱধানো হৈ গ'লো। যেতিয়া আমি দেখা পালোঁ যে ইয়াত দেখোন একো নহয়, দুই এজন ভাল ব্যক্তিয়েও যি কাৰণে নহওক, ৰাজনৈতিক কাৰণে হওক অৰাজনৈতিক কাৰণতে হওক, যি কাৰণে নহওক, তেওঁলোকেও প্ৰচাৰ কৰা আৰম্ভ কৰিলে যে কৰোনা বা কোভিডৰ ভয়াৱহ ৰূপটো নাই। সকলোৱে অলপমান আমি আশ্বস্ত হ'লোঁ। কোনোবাই যদি আজি কয় যে কোভিড একোৱেই নহয়, আটাইতকৈতো আনন্দ আমিয়ে পাম, কাৰণ কষ্ট আমাৰ কমি যায়। কাৰণ যিমানখিনি কষ্ট কৰি থাকিব লাগে সেই গোটেই কষ্টখিনি ডাক্তৰ, নাৰ্ছ, আমাৰ হেলথ ডিপাৰ্টমেণ্টৰ মানুহে কৰিব লাগে। কোনোবা এমাহ ঘৰত যাব নোৱাৰে, কোনোবা দুমাহ যাব নোৱাৰে। গোটেইখিনিৰ ক্ষোভ আৰু বেদনা যেনেকৈ মোৰ ওচৰলৈকে আহে, গতিকে ময়ো ভাল পালোঁ যে ভালে হ'ল দে, কোভিডটো ইমান ভয়াৱহ নহয়। কিন্তু ঠিক জুলাই মাহৰ মাজভাগৰ পৰা এটাকৈ গুৱাহাটী মেডিকেল কলেজত এদিন এজন মানুহ ঢুকায়, এদিন আনজন মানুহ ঢুকায়। তেতিয়া আমি লাহে লাহে চেষ্টা কৰিলোঁ যে যোৱা দুমাহ আগতে ঢুকোৱা নাই, এতিয়া এই বেমাৰটো কেনেকৈ ছাডেনলি ভয়াৱহ হৈ পৰিল। তেতিয়া আমি ঢুকোৱা মানুহখিনিৰ প্ৰথম যিটো এনালাইচিছ কৰিলোঁ, তেতিয়া আমি দেখিলোঁ যে কিডনি ডায়েলিচিছ যিসকল ব্যক্তিয়ে কৰি আছিলে, কিডনি বেমাৰত আক্ৰান্ত, তেওঁলোক ডায়েলিচিছ কৰিবৰ কাৰণে হস্পিটালত আহে, যাক আমি CKD বুলি কওঁ। এই CKD পেচেণ্টসকল লাহে লাহে মৃত্যুৰ মুখত পৰিব আৰম্ভ কৰিলে। আজি আপোনালোকে খবৰ কৰিলে গম পাব যে আমাৰ অসমত যিবিলাক ডায়েলিচিছ লোৱা পেচেণ্ট আছিল, তাৰ শতকৰা 30% পেচেণ্ট ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে। যিমানবিলাক কিডনি ডায়েলিচিছ কৰি আছিলে, মোৰ নিজৰো চিনা জনা 6-7 গৰাকী মানুহ মৃত্যু হ'ল। তাৰ পিছত আমি দেখা পালোঁ যে কেঞ্চাৰ ৰোগীসকলৰ শৰীৰত যদি কোভিড হয়, তাৰ এক ভয়াৱহ ৰূপ আৰম্ভ হয়। বি বৰুৱা কেঞ্চাৰ হস্পিটালৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈকে কেঞ্চাৰ ৰোগীসকলৰ মৃত্যুৰ মুখত পৰিলে আৰু এক প্ৰকাৰ আমি কেঞ্চাৰ ৰোগীসকলক ট্ৰিটমেণ্টৰ কাৰণে আহিবৰ কাৰণে মানা কৰি দিয়া ধৰণে হ'ল যে আপুনি ট্ৰিটমেণ্ট ল'ব, হস্পিটালত আহিব নালাগে, কাৰণ আপোনাৰ কোভিড হ'লে আপুনি বাচি অহাটো অসুবিধা হ'ব। তাৰ পিছত লাহে লাহে আমি দেখা পালোঁ যে 70 বছৰ 80 বছৰৰ যিসকল বৰ্ষীয়ান লোক আছে, তেওঁলোকৰ কোভিডে ভয়াৱহ ৰূপ ধাৰণ কৰা আৰম্ভ কৰিলে। মই নিজে উৎসুকতা সামৰিব নোৱাৰি PPE কিট পিন্ধি ময়ে ICUৰ ভিতৰত গৈ চালোগৈ যে আচলতে ঘটনাটো কি। এটা বয়সৰ মানুহ তেওঁলোক আক্ৰান্ত হ'ব আৰম্ভ কৰিলে আৰু আজিৰ দিনত 22 বছৰীয়া যুৱকেও কোভিড ৰোগত আক্ৰান্ত হৈ মৃত্যুৰ মুখত পৰিছে। আজিৰ দিনটোত অসমত কোভিড নিমনিয়াত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় 160 আমি স্পৰ্শ কৰিছোঁ। কিন্তু এই লোকসকল এনেকুৱা যে যিসকলৰ মৃত্যুৰ কাৰণ কেৱল কোভিড, তেওঁলোককহে আমি কোভিডত মৃত্যু বুলি আমি ঘোষণা কৰোঁ। কিন্তু কোভিডৰ সৈতে যাৰ মৃত্যু হয়, অৰ্থাৎ হাৰ্ট এটেক হ'ল লগত কোভিড লৈ পেলাই,
কিডনিৰ বেমাৰ আছিলে লগত কোভিড লৈ পেলাই বা কেন্সাৰ বেমাৰৰ শেষ পৰ্যায়ত আছিলে কোভিড আহি গ'ল তেনেকুৱা ৰোগীসকলক ভাৰত চৰকাৰে কোভিডৰ মৃত্যু বুলি নেদেখুৱায় তেওঁলোকে আমাক কৈছে যে সেইসকল ব্যক্তিহে কোভিডত ঢুকুৱা বুলি আপোনালোকে ক'ব যাৰ আণ্ডাৰলাইং কজ অফ ডেথ তাৰমানে মৃত্যুৰ মূল কাৰণটো হ'ল কোভিড নিউমোনিয়া মৃত্যুৰ মূল কাৰণ কোভিড নিউমোনিয়া হৈ আজি আমাৰ অসমত 169 গৰাকী লোক আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু যাৰ কোভিডৰ সৈতে কেন্সাৰৰ কাৰণে মৃত্যুবৰণ কৰিলে কোভিডৰ সৈতে কিডনিৰ কাৰণে মৃত্যুবৰণ কৰিলে তেনেকুৱা লোক আৰু 300-350ৰ এখন দীঘলীয়া তালিকা আমাৰ হাতত আছে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাগৰাকী আমাৰ কাৰ্যকৰ্তাক আমি মুমূৰ্ষ অৱস্থাত দেখা পালোঁ আৰু আন মন্ত্ৰী বিধায়ক সকলোৰে শৰীৰত লাহে লাহে কৰোনা আহিব আৰম্ভ কৰিলে ভাল সাৱধানে থকা ব্যক্তিৰ শৰীৰতো কোভিড আহিব আৰম্ভ কৰিলে উচ্চ পদস্থ বিষয়াসকলৰ গাতো কোভিড আৰম্ভ কৰিলে অৰ্থাৎ কোভিডে ধনী দুখীয়া উচ্চ নিচ্চ যি বুলি আমি নকওঁ কিয় সৰু ডাঙৰ তৰুণ কিশোৰ লাহে লাহে সকলোকে আক্ৰান্ত কৰিলে 3 মহীয়া শিশুৱেও কোভিড ৰোগত আক্ৰান্ত হ'ল আমি চিন্তা কৰিলোঁ যে এই ৰোগীসকলক আক্ৰান্ত হওক কোনোবাই 10টা দিন কষ্ট পাব কোনোবা কোভিড চেণ্টাৰত আহি কোনোবাই 14টা দিন কষ্ট হ'ব কিন্তু মৃত্যুৰ মুখৰ পৰা আমি মানুহক কেনেকৈ বচাব পাৰোঁ অসমত আজিৰ দিনটোত অসমৰ দুটা সফলতা দেশত সকলোৱে বিশেষকৈ কোভিডৰ যিটো যুঁজ কৰাৰ যিটো ইকোচিষ্টেম বুলি আমি কওঁ বা যিটো এক যন্ত্ৰই কাম কৰি আছে তাৰ ভিতৰত অসমৰ নাম দুটা কাৰণে আছে যে আমি বহুত বেছি টেষ্ট কৰিছোঁ যাতে সকলো ৰোগীক আমি চিনাক্ত কৰিব পাৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যোন ষ্টেটে টেষ্ট কম কৰিছে তাকেই তেওঁ ব্যক্তিগতভাৱে ফোনত হওক ভিডিঅ' কনফাৰেন্সত হওক তেওঁ কথা শুনাইছে যে টেষ্ট কৰিলে এজন ৰোগীয়ে বেলেগক ৰোগটো দিব নোৱাৰা হয় তাৰমানে প্ৰথম অৱস্থাতে আমি যদি ধৰাত পেলাব পাৰোঁ যোৱা 12 তাৰিখে আমি এটা দিনতে 1,43,000 টেষ্ট আমি কৰিব সক্ষম হৈছোঁ তাৰ আগতে উত্তৰ প্ৰদেশৰ অভিলাষ আছিল এটা দিনত 1,20,000 টেষ্ট উত্তৰ প্ৰদেশৰ অভিলেখ আমি ভংগ কৰি আমি অসমে যোৱা 12 আগষ্ট তাৰিখে 1,43,000 আমি টেষ্ট কৰিব আমি সক্ষম হৈছোঁ ৰোগীৰ সংখ্যা আমাৰ ইয়াত 70,000 স্পৰ্শ কৰিছে কিন্তু মৃত্যুৰ সংখ্যা আমি 0.24% অৰ্থাৎ 170 গৰাকীতে সীমাবদ্ধ কৰি ৰাখিব এতিয়ালৈকে সক্ষম হৈছোঁ তাৰ মূল কাৰণটো কি যে আমাৰ চিকিৎসকসকলে কোভিড কেয়াৰ চেণ্টাৰত কোনোবা খানাপাৰাত আছে কোনোবা IITত আছে তাৰ পৰিৱেশ বেলেগ কিন্তু যেতিয়াই মেডিকেল কলেজৰ পৰিৱেশ আমি দেখা পাওঁ সেই পৰিৱেশটো এটা যুদ্ধকালীন পৰিৱেশ আমাৰ SC মৰ্চাৰ সভাপতি নবাৰুণ মেধি ডাঙৰীয়া কেইদিনমান আগতে সুস্থ হৈ ঘৰলৈ ঘূৰি গৈছে সেই যুদ্ধকালীন পৰিৱেশবিলাক তেওঁ ICUত থাকি দেখি গৈছে তাত ডক্টৰসকলে দিনে নিশাই কাম কৰিছে যুদ্ধকালীন পৰিৱেশ আৰু একোটা ট্ৰিটমেণ্টৰ কাৰণে অসম চৰকাৰে এভাৰেজ 60-70 হাজাৰ টকাতকৈও বেছি এভাৰেজ আমি খৰচ কৰিছোঁ এটা ইনজেকশ্যন লাগে ৰেমডিচিভিৰ বুলি আগতে আমি প্ৰথম কিনোতে 5,800 টকা দাম আছিল এতিয়া কমি আমি প্ৰায় 3,000ৰ ওচৰ পাইছোঁ 6টা ইনজেকশ্যন সেইটোকে দিব লাগে বহুত ইনজেকশ্যন আছিলে এটা সময়ত বজাৰত নাপাইছিল কলা বজাৰতহে তাক পোৱা গৈছিল আৰু আমাৰ মেডিকেলত আহা ৰোগীবিলাক সাধাৰণতে দুখীয়া ঘৰৰ পৰা তাৰ কাৰণে চৰকাৰে য'ত চৰকাৰে পাৰে
কোনোবা NGOৰ জৰিয়তে যিবিলাক কেতিয়াবা বাহিৰৰ পৰা লৈ আহিব পাৰি চৰকাৰী মূল্যত আমি কিনিব নোৱাৰো বিভিন্ন ধৰণে আমি সহায় কৰি আমি গোটেই চিকিৎসা মহাবিদ্যালয়খনক অসম চিকিৎসা মহাবিদ্যালয় যোৰহাট চিকিৎসা মহাবিদ্যালয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় এটা আমি ৰণাংগন সদৃশ পৰিৱেশলৈকে আমি আজি পৰিৱৰ্তন কৰিছো আমাৰ মেডিকেল কলেজৰ ICUবোৰ মেডিকেল কলেজৰ হস্পিটালৰ বেডবিলাকত থকা ৰোগীৰ লগত আমাৰ চিকিৎসকসকলে যি ধৰণে কাম-কাজ কৰি আছে তাক স্বচক্ষুৰে দেখাৰ যাৰে সৌভাগ্য হৈছে হিয়ে নতমস্তক হৈ ইয়াৰ পৰা উভতি গৈছে বাকি কিছুমান মানুহ থাকে যে মোৰ ৰুমটো ভাল হোৱা নাই মোৰ টয়লেটটো ভাল হোৱা নাই এটা সেই শ্ৰেণীৰ একচাম মানুহ আছে কাৰণ তেওঁলোকে কোভিডৰ বেদনাময় ৰূপটো তেওঁলোকে দেখা পোৱা নাই কিন্তু যিসকলে বেদনাময় ৰূপটো দেখা পাইছে তেওঁলোকে সাপ সিকুন লেট্ৰিন বাথৰুমলৈকে চিন্তা কৰা নাই যে দেউতাৰ জীৱনটো আমাক ৰক্ষা কৰি দিয়ক মোৰ মাৰ জীৱনটো ৰক্ষা কৰি দিয়ক মোৰ ভাইটিৰ জীৱনটো ৰক্ষা কৰি দিয়ক আজি আমি অসম চৰকাৰে অসমবাসী আমি গৌৰৱ কৰিব পাৰো যে আমাৰ মাজৰ পৰা কিছু লোক মৃত্যু হোৱাৰ পিছতো দিল্লী মুম্বাই আন ৰাজ্যসমূহতকৈ মৃত্যুৰ হাৰ অসমতেই সৰ্বনিম্ন আৰু এই মৃত্যুৰ হাৰ সৰ্বনিম্ন কৰাত আন এটা থেৰাপি বা আন এটা মানৱীয় দানৰ জড়িত হৈ আছে সেইটোৱে হ'ল প্লাজমা আমি যেতিয়া প্লাজমাৰ কথা প্ৰথম চিন্তা কৰিছিলো মেচিন আমি আনি বহাই থৈছিলো কিন্তু সেই সময়ত সিম্পটমেটিক পেশেন্ট নাছিল আমি জানিছিলো যে আমি কোভিডৰ বিৰুদ্ধে আমি প্লাজমা ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ সিম্পটমেটিক পেশেন্ট নহলে তেওঁলোকৰ এন্টিবডি অৰ্থাৎ কোভিডৰ সৈতে যুঁজ দিয়াৰ শক্তিটো তেজত উৎপন্ন নহয় এন্টিবডি মানে কি যে কোভিড এটা বডি কোভিডৰ ওপৰত এন্টিবডি তাৰ মানে কোভিডক পৰাস্ত কৰাৰ গুণ সেই গুণটো অকল জ্বৰ কাহ পেটৰ অসুখ থকা সেই সময়ত যেতিয়া কোভিড হৈছিল সেই তেওঁলোকৰ 28 দিনৰ ভিতৰত সৃষ্টি হয় আন ব্যক্তি সকলৰ হয় কিন্তু কিছু সময় লাগে আমি প্লাজমা বেংক স্থাপন কৰাৰ সিদ্ধান্ত লৈও আমি ৰৈ আছিলো যে আমাৰ সিম্পটমেটিক পেশেন্ট বিলাক আহক প্ৰথম অৱস্থাত সিম্পটমেটিক পেশেন্ট নাছিলে তাৰ পিছত আমি যোৱা 4 আগষ্টৰ পৰা এই কামটোত আমি যেতিয়াৰ পৰা ভাল কৰি লাগি গলো সিম্পটমেটিক পেশেন্ট সকল আহি আমাৰ লগত যুঁজ দিলে আমাক প্লাজমা দিলে আজি এক প্ৰকাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৃত্যু এক প্ৰকাৰ নোহোৱা হৈছে বুলি ক'লেও আমি বহুত ডাঙৰ কথা কোৱা নহব তাৰ একমাত্ৰ কাৰণ হ'ল প্লাজমা কেতিয়াবা আমাৰ কিছুমান সাংবাদিকে কয় যে এটোন মৰাই নাই মানুহ এটো কি বেমাৰ কিন্তু এই যে নমৰিবৰ কাৰণে বহুত মানুহে প্লাজমা দান কৰি মানুহক মৃত্যুৰ পৰা ৰক্ষা কৰি আছে সেই কথাটো আমি চিন্তা নকৰো যেটা কোনোবা মানুহে কয় যে এটো মৰাই নাই কি বেমাৰ তাৰ মানে এতিয়া এটো বেমাৰ হসা বুলি প্ৰমাণ কৰিবৰ কাৰণে মই মানুহক ক'ব লাগিব আপোনালোকে প্লাজমা নিদিব ডাক্তৰক ক'ব লাগিব আপোনালোকে ৰেমডেচিভিৰ নিদিব তেতিয়া একে ৰাতিৰ ভিতৰতে 1000 ডেড বডি ওলাব আৰু তেতিয়া তেওঁলোকে ক'ব নহয় নহয় এটো বেমাৰ অসমত দুই এজন মই পণ্ডিত বুলিয়ে কম আন বুলিয়ে কওঁ তেওঁলোকে যদি মৃত্যু হলেহে বেমাৰটো হসা মিছা প্ৰমাণ কৰিব লাগিব নহলে বেমাৰটো হসা মিছা নহয় এটা কাৰ গৰজ পৰিছে বেমাৰ কেবা হসা মিছা প্ৰমাণ কৰি থাকিবৰ কাৰণে মোৰ এটো কি ছোৱালী নেকি তাইক ভাল বুলি কয় লৰাটাৰ লগত বিয়া পাতি দিব লাগে যে তেতিয়াহে মোৰ লৰাটোৰ বিয়া হ'ব মোৰ ছোৱালীজনী ভাল এটো কিবা মোৰ দায়িত্ব নেকি ভাল বেমাৰ ভাল নে বেমাৰী আহিছে ৰাইজে প্লাজমা দিছে ডক্টৰে চিকিৎসা কৰিছে মানুহ মৰিব দিয়া নাই দিল্লীত 3000 মানুহ মৰিছে অসমত মানুহ মৃত্যু হোৱা নাই এতিয়া তাৰমানে এই বেমাৰটো দিল্লীত আছে অসমত নাই হেনেকুৱা হ'ব পাৰে নেকি ক্ৰেডিট দিব বেয়া পায় যে নহয় অসমৰ ডাক্তৰ চিকিৎসকে ভাল কাম কৰিছে অসমৰ ভাল হোৱা ৰোগী আহি প্লাজমা দিছে আৰু সেই কাৰণে আজি অসমত মৃত্যুৰ হাৰ আটাইতকৈ কম আজি কিয় মানুহ মৃত্যু হোৱা নাই
কাৰণ অসমত মানৱীয় চৰিত্ৰৰ এচাম মানুহ আছে যোনে আজি আহি ভাল হোৱাৰ পিছতো কৈছে যে মই প্লাজমা দিম। আজি মানুহে টেলিফোন কৰি আমাক সোধে যে দাদা মই প্লাজমা দিব খোজো, কেনেকৈ দিব পাৰিম? সেই মানৱীয় গুণ থকা সেই লোকসকলৰ কাৰণে আজি অসমত মানুহ মৃত্যু হোৱা নাই। আপোনালোকে চিন্তা কৰক, এজন ডাক্তৰে চিকিৎসা কৰি আছে, বেমাৰ হৈছে, হস্পিটালত গৈছে, আকৌ ভাল হৈ হস্পিটালত নতুনকৈ কামত যোগদান কৰিছে আৰু সময় উলিয়াই প্লাজমাও দান কৰি থৈ গৈছে। এনেকুৱা মানৱীয় ইতিহাস অসমৰ বাহিৰে আজি আন ৰাজ্যত পাবলগীয়া নাই। মোক গুজৰাটৰ পৰা ফোন কৰিছিলে যে যিমান বটল প্লাজমা লাগে প্লাজমা দিম, পাৰ বটল 16,000ত দিব লাগে। অৰ্থাৎ মানুহে ব্যৱসায় কৰি আছে কোনোবা ৰাজ্যত, কিন্তু আজি অসমত মানুহে আগবাঢ়ি আহি প্লাজমা দান কৰি আজি দুখীয়া মানুহক জীৱন দিছে। আজি মই ভাৰতীয় জনতা পাৰ্টিক, বিশেষকৈ মই ভাৰতীয় জনতা পাৰ্টিৰ এজন কাৰ্যকৰ্তা, এই দলটো আমি সকলোৱে জানো যে আমাৰ দলটোৰ সেৱাই সংগঠন, এয়া আমাৰ মূল মন্ত্ৰ। কিন্তু বিজেপি বুলি নহয়, মই আজি অসমৰ স্বাস্থ্য মন্ত্ৰী হিচাপে মই ভাৰতীয় জনতা পাৰ্টিক ধন্যবাদ দিওঁ যে মই সকলো ৰাজনৈতিক দলক আহ্বান কৰিছিলোঁ যে আপোনালোক আহক, এইটোত কোনো আমি এনেকুৱালৈকে কৈছোঁ যে আজি যেনেকৈ আমি বিজেপিৰ দলৰ কাৰণে সভাখন আয়োজন কৰিছোঁ, কালি যদি কংগ্ৰেছ দল আগবাঢ়ি আহে এনেকৈ প্ৰিন্সিপাল আৰু মই লগত বহি সেই সভাখনতো আমি অংশগ্ৰহণ কৰিম। অৰ্থাৎ বিজেপি বুলি চৰকাৰে সহযোগ কৰিছে এইটো নহয়, কংগ্ৰেছ দলেও যদি প্লাজমা শিবিৰ পাতে আমি তাতেই জড়িত হৈ থাকিম, আমি তাতেই লগত থাকিম। কাৰণ আজি আমি ৰাজনীতি কৰা নাই, মানুহৰ মূল্য জীৱন, মানুহক আমি জীৱন দিব বিচাৰিছোঁ। কিন্তু কোনো ৰাজনৈতিক দলে আজিৰ মুহূৰ্তলৈকে আমাৰ এই আহ্বানৰ সঁহাৰি দিয়া নাই। অকল ভাৰতীয় জনতা পাৰ্টিয়ে ৰঞ্জিত দাস ডাঙৰীয়াৰ নেতৃত্বত এই কামৰ বাবে আগবাঢ়ি আহিছে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত 10 গৰাকী প্লাজমা দাতাই ইতিমধ্যে প্লাজমা দি থৈ গৈছে। আৰু আজিৰ দিনটোতো মই গৌৰৱ অনুভৱ কৰোঁ যে ডিব্ৰুগড়ত প্ৰায় 40 গৰাকী, ডিব্ৰুগড়ত 75 গৰাকী, যোৰহাটত 54 গৰাকী, তেজপুৰত 21 গৰাকী, শিলচৰত 47 গৰাকী আৰু গুৱাহাটীত 95 গৰাকী প্লাজমা দাতা, অৰ্থাৎ 292টা প্লাজমা দানৰ বাবে আজি দিনটোত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত ৰাইজ আগবাঢ়ি আহিছে। আমাৰ যদি সকলোৰে টেষ্ট পৰীক্ষা শুদ্ধ হয়, যদি আমি সকলোৱে দিব পৰা অৱস্থাত থাকোঁ, তেতিয়াহ'লে আপোনালোকৰ দানেৰে আজি আমি 600 গৰাকী ৰোগীক আমি জীৱন দিব পাৰিম। আপোনালোকে চিন্তা কৰক, 600 প্লাজমা বুলি ক'লে ভয় খাব একো নাই, কাৰণ প্লাজমা মানে ব্লাড ডোনেশ্যন। ব্লাডৰ ভিতৰত প্লাজমা থাকে, প্লেটলেট থাকে, বহুতবিলাক অংগ পতংগ থাকে। প্লাজমা ব্লাডৰ ভিতৰত ব্লাডটো যদি আমি ধৰি লওঁ যে এগিলাচ নেমু টেঙাৰ চৰবত, তেতিয়াহ'লে তাত নেমু টেঙাও থাকিলে, চেনিও থাকিলে, পানীও থাকিলে, চব থাকিলে। এতিয়া প্লাজমা মানে নেমু টেঙা চৰবতত থকা অকল নেমু টেঙাখিনি, বাকী উপাদানখিনি আমি শৰীৰত উভতাই দিম আৰু অকল সেই পৰ্চনটোহে ল'ম। তাৰমানে ব্লাড ডোনেশ্যন দিওঁতে এজন মানুহ 3 মাহলৈকে ডোনেট কৰিব নোৱাৰে, দুৰ্বল হৈ যায়। কিন্তু প্লাজমা ডোনেশ্যন কৰাৰ পিছত 15 দিন পিছত আপোনালোকে আকৌ আহি এবাৰ প্লাজমা দান দিব পাৰিব। তাৰমানে প্লাজমা দান কৰাটো একেবাৰে, ব্লাড ডোনেশ্যনত যদি অলপমান দুৰ্বল অনুভৱো কৰে, প্লাজমা ডোনেশ্যনত আমি একেবাৰেই দুৰ্বল অনুভৱ নকৰোঁ আৰু সেইকাৰণে আমি প্লাজমা বুলি কওঁ। পুৰা ব্লাডটো আমি কিয় নলওঁ? কাৰণ আপোনালোক বেমাৰৰ পৰা উঠিছে, পুৰা ব্লাডটো লৈ ল'লে আপোনালোকৰ শৰীৰত কষ্ট হ'ব পাৰে। গতিকে ব্লাডৰ এটা ক্ষুদ্ৰ অংগহে আমি লওঁ, যাতে আপোনালোকৰ শৰীৰত যিহেতু এটা ডাঙৰ ৰোগৰ পৰা আপোনালোক মুক্ত হৈ আহিছে। মনত ৰাখিব, আমি চিম্পটমেটিক পেচেণ্টবিলাকৰ পৰা যিহেতু মেইনলি লওঁ, সেইকাৰণে তেওঁলোকৰ যাতে স্বাস্থ্য কোনো কাৰণতে দুৰ্বল হৈ নাযায়,
সেই কাৰণে আমি অকল প্লাজমা লওঁ, তেজ নলওঁ। তেজ ল'লে দুৰ্বল অনুভৱ হ'ব পাৰে, প্লাজমা ল'লে আমি অনুভৱেই নকৰোঁ। আজি আপোনালোকৰ আমি পঞ্জীয়ন কৰি ল'ম, আমি টেষ্ট কৰিম, অন্তত পাই থাকিব। আকৌ দুৰ্গা পূজা আহিলে বেছিকৈ পাব, বিহু আহিলে বেছিকৈ পাব, আকৌ স্কুলৰ এডমিশ্যনৰ সময়ত বেছিকৈ পাব। অৰ্থাৎ 19 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহৰ 1 তাৰিখে চৰকাৰী কৰ্মচাৰী যেনেকৈ একাউণ্টত নাযাব, পৰিয়ালৰ মহিলা মানুহগৰাকীৰ একাউণ্টতহে পুঁজিটো যাব, যাতে কোনো বেয়া কামত ই খৰচ হ'ব নোৱাৰে। আজি অনৰ্গল কাম, অজস্ৰ কাম কৈ শেষ কৰিব নোৱাৰি। আমি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত দুখীয়া দৰিদ্ৰ মানুহে এই কামখিনি কৰিব পাৰিছে। যোৱাকালি মই সাধাৰণতে মই নাচাওঁ, যোৱাকালি ৰাতি মোক কেইগৰাকীমান ডিচিয়ে ফোন কৰিলে, বোলে ছাৰ চাওকচোন ইমান কষ্ট কৰি আছোঁ, মনটো বেয়া লাগি যায়। বোলো কি হ'ল? বোলে নহয়, যোৱাকালি আমাৰ কংগ্ৰেছ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াই ক'লে যে আমি বোলে কিবা মগ আৰু বাল্টি 5,000 টকাত কিনিছোঁ। তেতিয়া মই ক'লোঁ ৰিপুণ বৰাৰ ভুল নাই, কাৰণ আগতে অকণ বৰাৰ দিনত তেনেকেই দামত বস্তু কিনিছিল, গতিকে তেনেকুৱা কথাবিলাকেই মনত পৰি থাকে, গতিকে তেওঁ তেনেকুৱা কথাই ক'ব। ৰাতিপুৱাৰ পৰা ডিচিবিলাকে মোক পঠাই আছে, ছাৰ আমি কিন্তু মগ আৰু বাল্টি আমি 60 টকাতহে কিনিছোঁ, তাতকৈ আমি 1 টকা দাম দিয়া নাই। কোনোবাই কৈছে ছাৰ টাৱেল এখন মই কিনিছোঁ 30 টকাহে কিনিছোঁ। তো 60 টকা, 30 টকা আৰু 5,000 ৰাতি। তাৰমানে তেওঁলোকৰ লক্ষ্যটো এইটো নহয়, তেওঁলোকেও জানে যে ইমান দামত কিনা নাই, হিমন্ত বিশ্ব শৰ্মা ইমান পগলা নহয়, মই যে ইমান মূৰ্খামি নকৰোঁ, তেওঁলোকেও জানে। কিন্তু কামটো কি, যে মানুহক নিৰাশ কৰি। পৰিয়ালৰ মানুহ আছে, পৰিয়ালৰ মানুহজনক তেওঁলোকে ক'ব, পৰিয়ালৰ মানুহ এজনক তেওঁলোকে ক'ব যে তই ইমান বেয়া কাম কৰি আছ কৰোণাৰ নামত। মানুহজনৰ মনটো ভাঙি গ'ল নে নাই? ভাঙি যোৱাৰ লগে লগে ডিউটি কৰিব নাহিব। আৰু মন ভাঙি দিয়াৰ লগে লগে, ডিউটি কৰিব নাহাৰ লগে লগে মানুহ মৰিব। তেতিয়া নেক্সট প্ৰেছ কনফাৰেন্সখন আকৌ দিব যে ইমান মানুহ মৰিলে কিয়? আৰে মৰিলাতো তাৰ কাৰণটো তুমি যদি এইবোৰ নকলাহেঁতেন, তাত মই চাবোনো দিছোঁ, টুথপেষ্টো দিছোঁ, ব্ৰাছো দিছোঁ, মই বাল্টিঙো দিছোঁ, মগো দিছোঁ, টাৱেল এখনো দিছোঁ, গোটেইবিলাকতে ইমান টকা, এইখিনি কিয় কৰিব লাগিলে? এটা ছাৰ মোৰতো ঘৰত মানুহে মোকেই সন্দেহৰ চকুৰে চৈছে, কাৰণ আজিকালি দুৰ্নীতিবিলাক কমি গ'ল, আগৰ দৰে নহয়। তেতিয়া মইতো ডিচিবিলাকক ক'বও নোৱাৰোঁ যে এইটো আচলতে আপোনাৰ কথা কোৱা নাই, তেওঁ ভাবি আছে মনত কংগ্ৰেছ চৰকাৰ চলি আছে, তেওঁ অকণ বৰাৰ কথাহে কৈছে। সেইটোতো এতিয়া মই ক'ব নোৱাৰোঁ পলিটিকেল কথা। মই ক'লোঁ যে আপুনি চিন্তা কৰিব নালাগে, কংগ্ৰেছৰ দিনত বস্তুবিলাকৰ দাম এনেকুৱা আছিল, গতিকে শূন্য তুন্য কেয়াৰ নকৰে আৰু পিছফালে বহাই বহাই গৈ থাকে, যি পায় তাকে বহাই দিয়ে। গতিকে এই ধৰণৰ আজি প্লাজমা দিয়াটো বাদেই দিয়ক, কোভিডত সহায় কৰাটো বাদেই দিয়ক, কেনেকৈ কোভিডৰ লগত যুঁজি থকা মানুহবিলাকৰ মন বেয়া কৰিব পাৰি, তাৰ কামতে আজি আন ৰাজনৈতিক দলবিলাক লাগি আছে। এতিয়া আপোনালোকে চাওক, বিজেপি আৰু কংগ্ৰেছৰ পাৰ্থক্য। বিজেপিয়ে কৈছে সেৱাই সংগঠন, বিজেপিয়ে কৈছে আপোনালোকে প্লাজমা দিবৰ কাৰণে আগবাঢ়ি আহক, আমি আপোনালোকক লগ কৰি আহিম। আৰু কংগ্ৰেছ দলে কি কৰি আছে, যে কেনেকৈ কোভিড যুদ্ধৰ লগত জড়িত ব্যক্তিসকলৰ মন ভাঙি দিব পাৰে। ডাক্তৰসকলৰ কি কৈছে যে আমাক ডিউটি কমকৈ দিয়ক, আৰু ডিউটি যদি মই কমকৈ দিওঁ আকৌ মানুহ মৰিব লাগিব ডক্তৰ নাথাকিলে। উল্টাই অনুৰোধহে কৰিব লাগে যে এইটো জৰুৰীকালীন অৱস্থা, বানপানীৰ সময়, আপোনালোকে ডিউটি 2 ঘণ্টা বেছি কৰিলেও আপোনালোকে কৰক, বেয়া নাপাব, ভৱিষ্যতে আমি আপোনালোকৰ লগত থিয় হৈ থাকিম। আমি ডক্তৰক মাতি আনি কি কৈছোঁ যে হয় মই ক্ষমা খুজিছোঁ, মই আপোনালোকক কষ্ট দিছোঁ, কিন্তু মোৰ ঘৰত দেউতা মাৰ কাৰণেতো মই কষ্ট দিয়া নাই। অসমৰ আমাৰ 3 কোটি দুখীয়া মানুহৰ কাৰণে আপোনালোকে আজি কষ্ট কৰিছে, আৰু মানুহে আজি আপোনালোকক ভগৱানৰ দৰে চাই আছে যে আপোনালোকে মানুহক ৰক্ষা কৰি আছে। ডাক্তৰসকলে মোক কি কৈছে যে ছাৰ নহয় আমি কাম কৰিম, কাৰণ মানুহৰ আমাৰ ওপৰত আশা আছে, আমি কাম কৰিম। গৰমত পিপি কিট পিন্ধি দিনটো তলকৈ টেষ্ট যোগাৰ কৰি থকাটো সম্ভৱ কথা নেকি? এদিন কোনোবাই পিপি কিট পিন্ধি চাওকচোন অলপ দেৰিৰ কাৰণে গৰমত, তলৰ পৰা যি ধৰণে ঘামে, মই নিজে ভিতৰত সোমাই পেলাই মোৰ অশান্তি লাগি আছে, কেতিয়া ওলাওঁ। সেই গেলা গৰমত পিপি কিট পিন্ধি
আজি আমাৰ ডক্টৰ নাৰ্ছ লেব টেক এম্বুলেন্সৰ ড্ৰাইভাৰ চবেই মিলি আজি কাম কৰি আছে কংগ্ৰেছ দলে কি কৰিব লাগিছিল কৰবাত গৈ এম্বুলেন্স ডাইটিত নাযায় তাৰ কাৰণেহে তেওঁলোকে ব্যৱস্থা আৰম্ভ কৰি আছে অসমৰ সমসাময়িক ইতিহাসত এই গোটেই লকডাউনৰ সময়ত আজি সেই দলবিলাকৰ যিটো ভূমিকা সেই ভূমিকাই অকল মুক নহয় সকলো মানুহকে আজি দুখিত কৰিছে আমি তেওঁলোকক কম যে পাপ নকৰিব এইবিলাক কিবা আছে আমি যদি কিবা বেয়া কাম কৰিছো বিধানসভা আছে একাউন্টেন্ট জেনেৰেল আছে কিবা আছে এইবিলাক চলি থাকিব কিন্তু আজিৰ মুহূৰ্তত ৰাজনৈতিক দল হিচাপে আপোনালোকে চৰকাৰক সহায় কৰক কাৰণ কংগ্ৰেছৰো বহুত মানুহৰ বেমাৰ হৈছে আগবাঢ়ি আহি প্লাজমা দিয়ক নিজৰ সদস্য নহলেও বেলেগক গৈ আপোনালোকে প্লাজমা আনিবৰ বাবে চেষ্টা কৰক এইবিলাক কামত নাই খালি কোট কি বাল্টি মগ কিবা স্যানিটাৰি এইবিলাকতে চিন্তা দিনটো এইবিলাকে সপোন দেখি থাকে কাৰণ আগৰ দিনত তেওঁলোকে এইবিলাকে কৰি থৈ আহিলে গতিকে খালিহে ইয়াত মূল্য টকাৰ কথা ইয়াত অহাই নাই আমিতো অসমে আজি যি ধৰণে কাম কৰিছো ভাৰতৰ ভিতৰতে সকলো ৰাজ্যতকৈ আমি কম টকাত মানুহৰ সহায় লৈ আজি আমি কাম কৰি গৈ আছো যোৱা পৰহি দিনাখন মই টকা লাগে মই দান আনিবৰ কাৰণে চেষ্টা কৰিছো টাটাক লিখিছো ৰিলায়েন্সক লিখিছো কাবাক লিখিছো যে দান দিয়ক কিনা বেচা কিয় কৰি থাকিব লাগে তাৰ মাজতে ফেয়াৰফেক্স বোলা কোম্পানী এটা আমাক চিঠি লিখিলে যে ঠিক আছে অসমক আমি 100টা কিডনি ডায়ালিসিস মেচিন আমি বিনামূলীয়াকৈ দিম আমি সেই ধৰণে সহায় কৰিছো মহিলাসকল কেম্পত থাকোতে দেখিছিলে যে স্যানিটাৰি নেপকিন আমি দিছো আমি কিনা নাই আমি মানুহৰ পৰা দানহে লৈছো আজি এই ধৰণে আমি গোটেই কোভিড যুদ্ধখনত মানুহক লগত লৈ কোভিড যুদ্ধখনত আগবাঢ়ি যোৱাৰ আমি আজি চেষ্টা কৰিছো কাৰণ কোভিড চৰকাৰৰ নহয় কোভিড ৰাইজৰ আমি ৰাইজে যেনেকৈ বানপানীৰ সময়ত সকলোৱে ইজনে সিজনক আমি সহায় কৰো তেনেকে আজি কোভিড যুদ্ধত আমি সকলোৱে লগ হৈ ইজনে সিজনক আমি সহায় কৰিব লাগিব বহুত দিন এই যুদ্ধ নাথাকে ভ্যাকচিনৰ দিশত আমি ক্ৰমাৎ আগবাঢ়িছো যোৱাকালি বিভিন্ন দেশত ভ্যাকচিনৰ ক্ষেত্ৰত আগবাঢ়িছে যোৱাকালি আমাৰ ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ অনুপ্ৰেৰণাত কেবাটাও কোম্পানীয়ে ভাৰততে ভ্যাকচিন বনোৱাৰ কামত আগবাঢ়িছে ভাৰত বায়োটেক নামৰ যিটো কোম্পানী তেওঁলোকে যিটো কোভ্যাক্সিন বুলি এটা ভ্যাকচিন বনাইছিলে তাৰ ফাৰ্স্ট ফেজটোত তেওঁলোক সফল হৈছে এতিয়া সেকেন্ড ফেজৰ পৰীক্ষা আৰম্ভ হ'ব আৰু মই অত্যন্ত আনন্দিত যে প্ৰাৰম্ভিকভাৱে ফেজ 2 ট্ৰায়েলৰ বাবে এই ভাৰত বায়োটেক আৰু আইচিএমআৰে গুৱাহাটী মেডিকেল কলেজকো এটা টেষ্টিং সেন্টাৰ হিচাপে লোৱাৰ কামত আগবাঢ়িছে এতিয়ালৈকে লিখালিখি চলি আছে অৰ্থাৎ যেটো ফেজ 2 কোভিড ভ্যাকচিনৰ টেষ্ট কোভিড ভ্যাকচিনৰ ট্ৰায়েল হ'ব তাৰ ভূমিকা থাকি যাব আজি আমি সেই দিশত আমি আগবাঢ়িছো মই আপোনালোকক ধন্যবাদ জনাইছো যে আজি আপোনালোকে এটা মহান কামত আগবাঢ়ি আহিছে আমি প্লাজমা ডোনাৰ সকলৰ লগত আমি সদায় থিয় হৈ থাকিম মোৰ এখন প্ৰেছ কনফাৰেন্সত মই কৈছিলো যে ধৰি ললো কৰবাত তাত চৰকাৰী চাকৰি ইন্টাৰভিউ দিলো জয়ন্ত মল্লেও 40 পাইছে ময়ো 40 পাইছো দুইজন সমান এই প্লাজমা ডোনাৰৰ যিখন কাৰ্ড সেইখন আগবঢ়াই দিয়াৰ লগে লগে সমানৰ মাজত আপুনি অগ্ৰাধিকাৰ পাব কিন্তু আপুনি যদি 10ৰ আন প্ৰদেশত যাতে মানুহে বুজি পায় যে অসমৰ মানুহে মানৱীয় চিন্তাৰেহে প্লাজমা দান কৰিছে আন চিন্তাৰে নহয় সেইবাবে আজিৰ দিনটোত মই বহুত কথা কোৱাৰ পৰা আঁতৰি আছো কিন্তু প্লাজমা দান কৰা ব্যক্তিসকলৰ দানক চৰকাৰে উপযুক্তভাৱে সময় আহিলে স্বীকৃতি দিব সেই কথাও আজিৰ দিনটোতে মই উল্লেখ কৰিছো পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাকে মই ধন্যবাদ জনাইছো ৰঞ্জিত দাস ডাঙৰীয়াই এটা সুন্দৰ কমিটি কৰি দিছে আমি জুম কনফাৰেন্স কৰিছো একেবাৰে মণ্ডললৈকে আমাৰ কাৰ্যকৰ্তাসকলে মানুহৰ ঘৰে ঘৰে ঘূৰি আছে প্লাজমাৰ কাৰণে প্ৰথম অৱস্থাত 10 দি আৰম্ভ হ'ব 1 হ'ব 10 হ'ব 100 হ'ব 1000 হ'ব কিন্তু
আজি মানৱীয় সংকটৰ মুহূৰ্তত ভাৰতীয় জনতা পাৰ্টীয়ে এটা ৰাজনৈতিক দল হোৱাৰ পিছতো সামাজিক সংগঠনৰ দৰে যি ঐতিহাসিক ভূমিকা গ্ৰহণ কৰিলে সি সদায়ে অসমৰ ইতিহাসত স্মৰণীয় হৈ থাকিব, তাক মই নিশ্চিতভাৱে ক'ব পাৰোঁ। পুনৰ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু যিসকল প্লাজমা ডোনাৰ, কোনোবা আমাৰ দলত আছে, কোনোবা আমাৰ দলত নাই, কিন্তু সকলোৱে মহান কাম ফেৰাৰ বাবে আপোনালোকে যি আগবাঢ়ি আহিলে, তাৰ বাবে মই আপোনালোকক মোৰ অন্তৰৰ নিৰ্ভীত কোণৰ পৰা ধন্যবাদ আগবঢ়াই সকলোকে পুনৰ এবাৰ কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতে পুংখানুপুংখ